Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত কুইনৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেওঁ শিক্ষাগত অৰ্হতা কিমান সকলো জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত কুইনৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত নাম হৈছে অলিম্পিকা শইকীয়াৰ ঘৰ হ'ল জামুগুৰি তেজপুৰত আৰু তেওঁৰ জন্ম হৈছিল 12 নৱেম্বৰ 1998 চনত জনপ্ৰিয় অভিনেত্ৰী অলিম্পিকা শইকীয়া পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু দেউতাক আছে তেওঁ মাকৰ নাম হ'ল মাজনী শইকীয়া আৰু দেউতাকৰ নাম হ'ল দিগন্ত শইকীয়া জনপ্ৰিয় অভিনেত্ৰী অলিম্পিকা শইকীয়া শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু কলেজ পঢ়িছিল ত্যাগবীৰ হেমবৰুৱা কলেজ আৰু শেষত তেওঁ BA কমপ্লিট কৰিছে আছামিজত মেজৰ লৈ জনপ্ৰিয় অভিনেত্ৰী অলিম্পিকা শইকীয়াই অভিনয় কৰা দুখনমান ধাৰাবাহিকৰ নাম হৈছে কাজল পিয়া বেহাৰবাৰী আউটপোষ্ট একুকি তৰা পোহৰ আৰু বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত কুইনৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক মন জয় কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয় অভিনেত্ৰী অলিম্পিকা শইকীয়া এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও সত্ৰীয়া ডান্সৰ বিশাৰদ হয় জনপ্ৰিয় অভিনেত্ৰী অলিম্পিকা শইকীয়া বৰ্তমান এংগেজ হৈ গ'ল আপোনালোকৰ বাৰু গুণগুণ কথা মৰমৰ ধাৰাবাহিকখন আৰু অলিম্পিকা শইকীয়া অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেন্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সুমানাহি বুকুতে ভাল পোৱাৰ শিহৰণ